NSPC সৃষ্ট বানত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই কথা আমি ইতিমধ্যে অৱগত কৰিছোঁ যে সোৱণশিৰি নদীখনৰ যি এটা চৰিত্ৰ সেই চৰিত্ৰ সলনি হ'ল। কালি 15 মিনিটৰ ভিতৰতে পানী হৈছে, দুকুলটুকা বান আহিছে, মানুহৰ ঘৰৰ ভিতৰত পলংকাৰী বান প্ৰৱেশ কৰিছে আৰু তাৰ পাছত এয়া পৰিৱেশ। আজিলৈকে পানী ওলাই যোৱা নাই আৰু কিছু পৰিমাণে নদীত পানী কমিছে যদিও এই পৰিৱেশটোৰ এতিয়ালৈকে ৰাইজ উদ্ধাৰ হ'ব পৰা নাই। কাৰণ আমি দেখুৱাইছোঁ যে প্ৰতিটো বাসগৃহ আধালৈকে পানী হৈছিল আৰু এই গোটেই ঘটনাটো সংঘটিত হৈছিল 15 মিনিটৰ ভিতৰত। NSPCয়ে কৈছে যে তেওঁলোকে চাইৰেন বজাই ৰাইজক সজাগ কৰিছিলে পানী এৰি দিয়াৰ আগমুহূৰ্তত, কিন্তু ইয়াত আমি আহি যি এটা কথা গম পাইছোঁ যে নৈপৰীয়া ৰাইজে একো কথাই গম পোৱা নাই। কোনো ধৰণৰ চাইৰেনৰ বিষয়ে তেওঁলোক অৱগত নহ'ল আৰু নদীৰ পানী যে ডেমৰ পৰা এৰি দিব, বান্ধৰ পৰা যে পানী এৰি দিব সেই কথাও কোনো কাৰণতে অৱগত নহ'ল। ফলত স্থাৱৰ অস্থাৱৰ কোনো বস্তুৱে তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা উলিয়াব নোৱাৰিলে। সা সম্পত্তি সকলোখিনি পানীত গৈছে, কাপোৰ কানিৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী, আচবাব পত্ৰ সকলোখিনি পানীত এতিয়াও ডুবি আছে। আমি জানিবলৈ যত্ন কৰিম যে কেনেধৰণে কালি পানীটো আহিছিল, কিমান সময়ৰ ভিতৰতে এই পানী হ'ল আপোনালোকৰ? 10 মিনিটে নালাগিলে, পটককৈ আহিলে পানী। গোটেই একো বচাবই নোৱাৰিলোঁ নহয়। মানুহকেইজন যেনে তেনে ল'ৰাটো লৈ বামলৈ আহিলোঁ, কিতাপ ফলি কাপোৰে কানি চব তাতে থাকিলে। এতিয়া উপায় নাই, থাকিবলৈও উপায় নাই। কালি ৰাতিপুৱা পানী নাছিল? পানী নাছিল। 12টামান বজাৰ পৰা একদম গোটেই ঘৰ দুৱাৰ কাপোৰে কানিয়ে চব তিতি, ল'ৰা ছোৱালী কিতাপ ফলি এতিয়া সোৱণশিৰি পানী এনেকৈ আহে জানো? এনেকৈ নাহে, এনেকৈ নাহে। 6 ঘণ্টা 7 ঘণ্টা সময় লাগে পানী বাঢ়িবলৈ, আপোনালোকে বয় বস্তু উলিয়াবলৈ পায়। বস্তু আনি অলপ হ'লেও বচাব পাৰোঁ, কালি বচাবই নোৱাৰিলোঁ। চব পানীতে যা গৈ আছে, উপায় নাই। ধান চান চব তিতি আদায়, মানুহে থাকিবলৈ উপায় নাইকিয়া হৈছে। ৰাস্তাত বগাই ফুৰিছোঁ এনেকৈ মহৰ কামনি। এতিয়া বৰষুণত কি অৱস্থা হৈছে, থাকিবলৈ জেগা নাই। চৰকাৰী মানুহ আহিছে নাই চাবলৈ? নাই অহা, নাই। গাঁওবুঢ়াই খবৰ কৰিছেনে? গাঁওবুঢ়াই ৰাতিপুৱা কৈছিলে NSPCয়ে পানী খুলিব বুলি। ৰাতিপুৱাই কৈছিলে, কিমান সময় খুলিব সেইটো কোৱা নাছিলে। আমিও ভাবিলোঁ ইমান খৰাং হৈ আছে, ক'ৰ পৰা পানী আহিব, নদীত পানীয়ে নাছিল, এনেকুৱা সমস্যা হ'ব বুলি ভবাই নাছিলোঁ। নদীত পানী নাছিলে, বহুত দৰকাৰ আছিলে। এয়া হ'ল ভুক্তভোগী। তেওঁলোকে নদীৰ কাষতে থাকে, 40 বছৰ 50 বছৰ ইয়াত তেওঁলোকে নদীৰ ওচৰত বসবাস কৰিছে। কিন্তু এই নদীখনৰ এই চৰিত্ৰটো যে সলনি হৈছে, আপোনালোকে দেখিছেনে যে নদীখন ৰঙা নদীৰ নিচিনা হৈছে। আগতে নিপকুৱে পানী খুলি দিয়ে আৰু ৰঙা নদীত মানুহে বয় বস্তু সামৰিব নোৱাৰা হৈ পৰে। এতিয়া আপোনালোকৰ সেইটো হ'ল? হয়, গোটেই অৱস্থা নাইকিয়া হ'ল আৰু মানুহ এতিয়া থাকিবলৈ জেগা নাইকিয়া হৈছে। কি কৰিম কি নকৰিম। এতিয়া বান্ধটো কৰি বানপানী নিয়ন্ত্ৰণ কৰিম বুলিহে কৈছিলে। কালি যিটো ঘটনা হ'ল, বানপানী নিয়ন্ত্ৰণ হ'ল জানো? নহ'লে একো সুবিধাই নাপালে। গোট খোৱালিটো ৰাইজে এনেকৈ থাকিলে, চৰকাৰে একো সুবিধাই নিদিলে। এনেকুৱা বান বিধ্বস্ত মানুহ চলিবলৈ থাকিবলৈ জেগা নাইকিয়া হৈছে। চলিটো বাদেই দিয়ক, জীৱকেইটা থাকিবলৈ জেগা নাইকিয়া হৈছে। এয়া হ'ল বন্যাত্ৰৰ কথা। আচলতে কেনেধৰণে বান আহে, বৃহৎ নদী বান্ধৰ পানী এৰি দিয়াৰ পাছত কি পৰিৱেশ হয় সেইটো আমি দেখুৱাইছোঁ। সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। আৰু এজন আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। এই নদীখনৰ আগতে এইটো ৰূপ আছিলে নাই? এইটো ৰূপ নাই নদীখনত, এইটো ৰূপ নাই। আপোনাৰ মানে 10 মিনিটত পূৰা সহ পানী আহিলে, আহি পানীটো সোমাই ঢৌ আহিছে, ডাঙৰ ডাঙৰ ঢৌ আহিছে। 10 মিনিটলৈকে নদীত পানীয়ে নাছিলে। 10 মিনিটলৈকে? 10 মিনিটলৈকে। আগতে খুব বৰষুণ দিব লাগিব, তাৰপাছত পানী হয়, লাহে লাহে ঘৰত সোমায়, আৰু লাহে লাহে ঘৰত সোমায়। এতিয়াতো সেইটো নাই। বতৰ ভাল হৈ থাকিলেও আহি যায়। বতৰ ভাল হৈ থাকিলেও আহি যায়। কালিতো সেয়া খৰাং বতৰ, এইটো আহিব বুলি কোনো মানুহৰ সজাগতাই নাছিলে, গমো নাপায় যে ইমান ডাঙৰকৈ পানী এটা সোমাই দিব বুলি। এইটো ডেভেলপমেণ্ট হৈছে নে কি হৈছে? বৃহৎ নদী বান্ধ ডেভেলপমেণ্ট ক'ত হৈছে? এই নদী বান্ধ এনেকৈয়ে থাকিব, চৰকাৰে কি কৰে। নিশ্চয়কৈ বুবুল হাজৰিকা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।